এতিয়াও তোমালোকৰ হাতত সময় আছে। তোমালোকে এতিয়াও ডি ফাৰ্ম আৰু বি ফাৰ্ম কোৰ্চত এডমিশ্যন ল'ব পাৰিবা। ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে নতুন নোটিছ ইছ্যু কৰিছে। নতুন নোটিছত উল্লেখ কৰিছে যে ছেকেণ্ড ৰাউণ্ড অনলাইন কাউন্সেলিং হ'ব। তোমালোকে যদি 2025 চনত এন্ট্ৰেন্স পৰীক্ষা দিছিলা তেতিয়াহ'লে এতিয়া অনলাইন কাউন্সেলিঙত পাৰ্টিচিপেট কৰিব পাৰিবা। অৰ্থাৎ কলেজ প্ৰিফাৰেন্স দিব পাৰিবা। এতিয়া কেনেকৈ দিবা বা লাষ্ট ডেট কেতিয়া সম্পূৰ্ণ ডিটেইলছ এতিয়া তোমালোকক জনাই দিব। প্ৰথমতে কাম কৰিবা, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাবা, লিংকত ক্লিক কৰি দিবা। তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। তাৰপিছত ইয়াতে চাই লোৱা ডেট উল্লেখ কৰিছে। নৱেম্বৰ মাহৰ 3 তাৰিখ হ'ল লাষ্ট ডেট। তাৰপিছত কাম কৰিবা, এই পেজৰ তলত আহি ইয়াতে কাউন্সেলিং অনলাইন কাউন্সেলিং ইয়াতে ক্লিক হিয়াৰ অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিবা। তাৰপিছত বেলেগ এটা পেজ অপেন হ'ব। ইয়াতে চোৱা, ইয়াতে এপ্লিকেশ্যন নম্বৰ, পাছৱৰ্ড আৰু নিজৰ জন্মৰ তাৰিখ এণ্টাৰ কৰি লগ ইন কৰিবা। তাৰপিছত তোমালোকে কলেজ প্ৰিফাৰেন্স দিব পাৰিবা। তাৰপিছত যেতিয়া তোমালোকে কলেজ প্ৰিফাৰেন্স দিবা, তাৰপিছত কি কৰিবা, ইয়াতে পেমেন্ট লিংক আছে, ইয়াতে তোমালোকে কাউন্সেলিঙৰ ফিটো পেমেন্ট কৰি দিবা। আৰু ইয়াতে চোৱা চিট মেট্ৰিক্সত ক্লিক কৰিলে তোমালোকৰ চিট ডিটেইলছ আহি যাব। এতিয়া মই ক্লিক কৰিছো, অপেন হৈ আছে, কিমান চিট আছে এতিয়া তোমালোকক দেখাম। অপেন হৈ আছে। এতিয়া বাকি আৰু কি প্ৰচেছ আছে তোমালোকক জনাম। যেতিয়া তোমালোকে চিট চুজ কৰিবা, তাৰপিছত তোমালোকে সিলেকশন হলেই এডমিশন ল'ব পাৰিবা। অসমৰ যিবিলাক চৰকাৰী কলেজ আছে ফাৰ্মাসী, তাতে তোমালোকে এডমিশন ল'ব পাৰিবা। ইয়াতে উল্লেখ কৰিছে যে 30 অক্টোবৰৰ পৰা নৱেম্বৰ মাহৰ 3 তাৰিখৰ ভিতৰত তোমালোকৰ অনলাইন ফিল আপ কৰিব লাগিব কাউন্সেলিঙৰ ফৰ্মটো। তাৰপিছত তোমালোকৰ লিষ্ট ওলাব, তাতে তোমালোকে চাব পাৰিবা যে সিলেকশন হৈছে না নাই। এতিয়া কাম কৰা, এতিয়া লিংকত ক্লিক কৰি তোমালোকে ডিটেইলছখিনি এবাৰ চেক কৰা আৰু নোটিছ যিখন আহিছে এইটো তোমালোকে ডাউনলোড কৰি এবাৰ চেক কৰা। আৰু যদি কিবা নতুন আপডেট আহে তোমালোকক মই ভিডিঅ'ৰ জৰিয়তে অতি সোনকালে জনাই দিম।